না খাবলৈ পাৰিছোঁ, না ভালদৰে কিবা এটা কামত ফ'কাছ কৰিব পাৰিছোঁ। মুঠতে একো কামতে মন বহা নাই। অকণমান আগতে ভিডিঅ' এটাত পালোঁ যে গৌৰেশ্বৰ ছাইডে প্ৰায় 19 বছৰীয়া মানৰ ল'ৰা এটা ঢুকাইছে। বিশেষকৈ এই 18-19 বছৰ এইখিনি ল'ৰাই মোৰ মতে তেওঁলোক মানসিকভাৱে ভাঙি পৰে। যিহেতু অনুৰাগী তেওঁলোক, আৰু জুবিন অনুৰাগী ময়ো হয়, কিন্তু আমাৰ এটা চিন্তা শক্তি এটা আছে। তেওঁলোকে যিহেতু সৰু, তেওঁলোকে হঠাতে ডাঙৰ সিদ্ধান্ত এটা লৈ পেলায়। আৰু যোৱাকালি এটা নিউজ পাইছোঁ যে ফেনাইল খাই ল'ৰাজন অসুস্থ হৈ গৈছে। হয়তো ঢুকুৱা নাই নেকি, আজিজন ঢুকালে গৌৰেশ্বৰ হয়, প্ৰায় 19 বছৰ হৈছে। কিবা আকাশদ্বীপ ডেকা নে কি আছিল নামটো। তো মই ক'ব বিচাৰোঁ ভাইটিসকলক, নৱপ্ৰজন্মসকলক, যিহেতু আমি সৰুৰে পৰাই জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। আমি ইমান নিউ জেনেৰেশ্যন নহয় আৰু ইমান পুৰণাও নহয়। আমি 90s হয়। মোৰ জন্ম 1998 হৈছিলে। তো তেতিয়াৰ পৰা জুবিনদাৰ গান পূৰা শুনিছোঁ আৰু দেই। তো তাকেই বিশেষকৈ সৰু সৰু ভাইটিসকলক কৈছোঁ, তোমালোকে ইমান ভাঙি নপৰিবা। জুবিনদা আমাৰ মাজত সদায় আছে, সদায় থাকিবই। তেওঁ যি কৰ্মৰাজি আমাৰ মাজত সদায় জীয়াই থাকিব। কিন্তু তোমালোকে যদি মৰি গ'লে তোমালোকৰ নিউজ চেনেলবোৰত অকণমান দিনহে বাজিব। কিন্তু তোমালোকে মৰি যে গৈছা, তোমালোকে নিজৰ জীৱনটো শেষ কৰি দিছা। কিন্তু জুবিনদা মৰি গ'ল, জুবিনদা সদায় অমৰ হৈ থাকিব। কিন্তু তোমালোকে যে মৃত্যুবৰণ কৰিলা জুবিনদাৰ কাৰণে, সেইটো দুখ প্ৰকাশ আমিও কৰিছোঁ। কিন্তু তেনেকৈ তোমালোকৰ নিজৰ জীৱনটো শেষ কৰি দিয়াটো একদমেই উচিত নহয়। কাৰণ তোমালোকৰ কৰণীয় কাম বহুত আছে। জুবিনদাতকৈও হয়তো তোমালোকে আৰু ভাল হ'ব পাৰিবা। কিন্তু জুবিনদাৰ সমান হ'বলৈ নোৱাৰিলেও জুবিনদাক অনুকৰণ কৰা। যদিহে তোমালোকে আত্মহত্যাৰ দৰে পথ বাছি লোৱা, তেতিয়াহ'লে জুবিনদাই কিন্তু তোমালোকক কেতিয়াও ক্ষমা নকৰিব। আৰু মোৰ কথাটো যাতে তোমালোকে বুজি পোৱা দেই। ধন্যবাদ।